নমস্কাৰ মই নৱজিতে আজি হৈ যোৱা এডিআৰি পৰীক্ষাৰ কেইটামান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে চাব কুৱেশ্যন কেইটা ভুল নে শুদ্ধ হেতু জনাব কমেন্ট সেকশনত আৰু যেটো কেন্দ্ৰৰ ফালৰ পৰা লোৱা হৈছে কুৱেশ্যনখিনি প্ৰথমটো কুৱেশ্যন ল'ব বিচাৰিছোঁ দুটা সংখ্যাৰ লবৰ লগত 4 আৰু হৰৰ লগত 9 পূৰণ কৰিলে ভগ্নাংশটো প্ৰতিলোম হয় তেন্তে ভগ্নাংশটো উলিওৱা প্ৰশ্নটো এনেকৈ আছিল নে আপোনালোকে কমেন্টত জনাব ভুললে জনাই দিব এতিয়া কথা হল যে ভগ্নাংশটো আমি ধৰি লৈছো x/y এতিয়া লবৰ লগত কৈছে যে 4 পূৰণ কৰিব লাগে আৰু হৰৰ লগত 9 পূৰণ কৰিব লাগে হেকাৰণে আমি কি কৈছো 4x/9y লিখিছো ইজুকেলটো কৈছে যে ভগ্নাংশটোৰ প্ৰতিলোম হয় প্ৰতিলোম মানে কি উল্টা হ'ব লাগিব x/y হলে y/x হ'ব লাগিব গতিকে মই কি লিখিছো মই y/x লিখিছো ইজুকেলটো কি কৰিব আমি বজ্ৰপণ কৰিব লাগিব 4x ৰ লগত x পূৰণ কৰিলে কি হ'ব 4x² হ'ব 9y ৰ লগত y পূৰণ কৰিলে কি হ'ব 9y² হ'ব এতিয়া x/x² কৈছো মানে এটা x² লগত কি পূৰণ হৈছে 4 টো পূৰণ হৈছে গতিকে 4 টো আমি তললৈ লৈ আহিছো এটা y² লগত কি পূৰণ হৈছে 9 পূৰণ হৈছে 9 টো ওপৰত লিখিছো 9/4 হৈ গল এতিয়া x/y হে আমাৰ উলিয়াব লাগে এটা ভগ্নাংশটো উলিয়াবলৈ কৈছে নাই প্ৰশ্নতে গতিকে আমি কি কৰিলো এই যেটো স্কয়াৰটো উঠাই পেলাই ইয়াত ৰুটডাল দি দিলো কি হলকে 9/4 হলকে ৰুট ওভাৰ 9/4 বৰ্গমূল কিমান হ'ব 3/2 হ'ব এনসাৰটো যি হকল 3/2 লিখিছে তেওঁলোকৰ শুদ্ধ হৈছে অপচন কেইবাটাও আছিল 2/3 3/2 এনেকুৱা ধৰণৰ থাকিব পাৰে গতিকে যি হকলৰ 3/2 লিখিছে তেওঁলোকৰ শুদ্ধ হৈছে এতিয়া পিছৰ প্ৰশ্নত লাইছে প্ৰথম সংখ্যাটো 1 আৰু মাজৰ যুগ্ম সংখ্যাবোৰ বাদ দি বা এটা সংখ্যা এৰি এনেকৈ হ'ব বা যুগ্ম সংখ্যাবোৰ বাদ দি বুলি আহি যাব পাৰে প্ৰশ্নটোত টোটাল এটা 7টা হ'ব লাগিছিল 6টা বুলি লিখা হৈছে 7টা হ'ব লাগিছিল 7টা সংখ্যাৰ যোগফল উলিয়াবলৈ কৈছে এতিয়া আমি চাব লাগিব যে এটা সংখ্যা এৰি দিব লাগিব মানে যুগ্ম সংখ্যাও বাদ দিব লাগিব মানে প্ৰথমতে 1 বুলি কৈছে এটা সংখ্যা এৰি দিলে কি হ'ব 2 টো বাদ দি 3 টো আহিব 3 টো পিছত 4 টো বাদ দিবলৈ 5 টো আহিব তেনেকৈ এটা এৰি দিছো মানে তে কিমান হলগে টোটাল ইয়াত কেটা সংখ্যা আছে 1 2 3 4 5 6 7 ত 7টা সংখ্যা যেটো যোগফল হ'ব যোগফলটো 49 ওলাব অপচনত 49 আছিল সগে সম্ভৱ গতিকে হে 49 যি সকলে দিছে তেওঁলোকৰটো শুদ্ধ হৈছে এনে ধৰণে কৰে মানে ওলাবই আপোনালোকে যদি এনেকে এই নিয়মটো কৈছে অপচনটো কথা বাদ দিয়ক কি আছিল এটো মানে কি এনেকে যি ধৰণে কৰিছে যোগফল কেটা সংখ্যাটো আমি পাহৰি গৈছো মানে 6টা বা 7টা এনেকুৱা আছিল মানে তো এটা অপচনত ওলাই যায় মানে যোগফলটো কৰিলে ওলাই যায় এটা পিছৰ কোৱেশ্চন লৈ আহিছো কোনো এটা সংখ্যাৰ বৰ্গ সেই সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে একেটা সংখ্যা পোৱা যায় আৰু সংখ্যাটো কি হ'ব এনেকা অপচন দিয়া আছিল 4 -2 -1 এনেকা ধৰণৰ আছিল এটা কথা হল যে কোনো এটা সংখ্যাৰ বৰ্গ মানে সেই সংখ্যাটো বৰ্গ মানে স্কয়াৰ কৰিব লাগিব আমি ধৰি লৈছো x বুলি হৈ পাই এটো কাখত দেখাইছো x বুলি হইলে কি হ'ব বৰ্গ বুলি কৈছে ন x² হ'ব সংখ্যাটো 3 গুণ যেটো সংখ্যা আমি x বুলি হৈছে তাৰ 3 গুণ মানে কি হ'ব -26 বিয়োগ কৰিবলৈ কৈছে বিয়োগ কৰিলে এনে মাইনাস কৰিছো বিয়োগ কৰিলে একেটা সংখ্যা পোৱা যায় বুলি কৈছে সেই একেটা সংখ্যা পোৱা যায় তে কি হ'ব 4² - 3 * 4 16 - 12 হলে 4 হ'ব আমি সংখ্যাটো কি ধৰিছিলো 4 4 হয় অপচনৰ যি সকল 4 যি সকল অপচনটো 4 সিলেক্ট কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে এটা এনেকুৱা ধৰণৰ কোৱেশ্চন আছিল 10⁻7 হৰণ 10² দিয়া আছে প্লাস 10⁻3 হৰণ 10⁻−2 দিয়া আছে তাবা আকৌ ব্ৰেকেট দিবেলা হৰণ দিয়া আছে 10⁻5 বুলি দিয়া আছে এটো কি কৰিব লাগিব যেহেতু আমি সূচকৰ এটো অংক হয় 10⁻7 টো ওপৰ লিখিলো ডিভাইডেড বাই 10² লিখিলো প্লাস তাবা ইয়াত 10 কিউব আছে 10 কি হয় এটো যদি হৰণ হয় ডিভাইড বাই কৰিব লাগিব ডিভাইড কৰিব লাগিব 10⁻−2 লিখিলো তাবা ব্ৰেকেটটো দিলো এটো হৰণ কি দিছে 10⁻5 বুলি ইয়াত পাছত লিখি দিছো এটা কি কৰিব লাগিব এই যেটো সূচকত যদি ভূমিটো যদি মিলি থাকে তেতিয়া হলে আমাৰ ঘাত বিলাক যোগ বা বিয়োগ হয় 10⁻7 ৰ পৰা -2 কৰিব লাগিব কাৰণ কেলে ওপৰলৈ লৈ গলে কি কৰিব লাগিব এটো ওপৰলৈ নিলে কি হ'ব মাইনাস হৈ যাব 10⁻−2 হৈ যাব মানে 10⁻−2 হলে কি হ'ব 10⁻5 হৈ যাব গতিকে 10⁻5 লিখিছো মই তাৰ পিছত প্লাস 10 কিউব 10⁻−2 দিছে ওপৰলৈ লৈ গলে কি হ'ব পজিটিভ হৈ যাব ইয়াত সাইডৰ লেখা এটা আছে সাইডক লিখি থোৱা আছে 10 কিউব * 10² যেতিয়া ভূমিভু একেই হ'ব তেতিয়া হলে ঘাত দাগ যোগ হ'ব 3 তে কিমান হ'ব 5 হ'ব 10⁻5 তাৰ পিছত ব্ৰেকেট এটো হৰণটো দি লিখিলো মই 10⁻5 হল এটা চাব লাগে 10⁻5 হৈ আছে ব্ৰেকেটৰ ভিতৰত গতিকে আমি কমন ডিভাইড বাই লিখিছো অলৰেডি কমন লব পাৰি 10⁻5 টো কমন লো 1 + 1 হৈ যাব
10^5 টো কেনসেল যাব থাকিব কিমান 2 এনে ধৰণে আপোনালোকে উলিয়াব পিছৰ কোৱেশ্চনটো আহিছো 2 টু দি পাৱাৰ x ইকুৱেল টু 32 হলে x ৰ মান উলিয়াবলৈ কৈছে এতিয়া 2 টু দি পাৱাৰ x এটা ইকুৱেল টু 2 টু দি পাৱাৰ 5 2 5টা হলে কি হয় 32 হৈ যায় গতিকে যদি ভূমিবোৰ যদি ইকুৱেল হয় তেতিয়া হলে ভূমিয়ে 2 আছে এফালে 2 আছে তে ঘাটবিলাক আমাৰ ইকুৱেল হৈ যাব না যেটো পাৱাৰটো ইকুৱেল হ'ব x ইকুৱেল কি হ'ব 5 হৈ যাব যিসকলে x ইকুৱেল 5 যিসকলে সিলেকশন কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে এতিয়া পিছৰ কোৱেশ্চনটো আহিছো এটাকে দিয়া আছিল a + b + c ৰ গড় বয়স দিয়া আছে 22 আৰু b + c ৰ গড় বয়স দিয়া আছিল 25 হলে 9 বছৰৰ পাছত a ৰ বয়স কিমান হ'ব এনেকে দিয়া আছিল প্ৰশ্নটো এতিয়া গড় বুলি ক'লে আমি a + b + c গড় তেতিয়া হলে কেটা সংখ্যা আছে তিনটা আছে a + b + c তিনটা থকা নাই তিনটা কেন ডিভাইডেড বাই 3 লিখিছো মই ইকুৱেল টু কিমান হ'ব ইকুৱেল টু ওপৰত গুছি গ'ল 22 লিখিব লাগিছিল লিখিছো মই এতিয়া a + b + c গড় 3 ইনটু কি হৈ আছে 22 সমান কিমান হ'ব 66 হৈ যাব এতিয়া এফালে লিখিব লাগিব b + c গড় দিয়া আছে 25 গতিকে কি লিখিলো মই b + c ডিভাইডেড বাই 2 ইকুৱেল টু 25 কি হ'ব b + c ইকুৱেল কি হ'ব 2 ইনটু 25 হলে কিমান হ'ব 50 হৈ যাব এতিয়া ইয়াত b + c জেগাত আমি বহাব লাগিব 50 এটা a + 50 ইকুৱেল টু 66 হৈ আছে এতিয়া a ইকুৱেল কি হ'ব 66 - 50 সমান কিবা 16 ওলাব এতিয়া কথা হ'ল যে আমাক কৈছে যে 9 বছৰ পাছত গতিকে কি হ'ব যোগ হৈ যাব পাছত বুলি কথা যোগ হয় পাছত বুলি ক'লে জানিব আপুনি যোগ কৰিব লাগিব আৰু আগৰ বুলি ক'লে বিয়োগ কৰিব লাগিব এতিয়া a ইকুৱেল কিমান হ'ব 16 + 9 25 যিসকল 25 সিলেকশন কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে পাছত আগতো বুজি পাইছে আপোনাৰ ধৰক এতিয়া বয়স ধৰি লওক আপোনাৰ বয়স এতিয়া মানে 30 বছৰ হৈ আছে 10 বছৰ পিছত কিমান হ'ব আপোনাৰ 40 বছৰ নহব জানো আপুনি হেতু ভাবি লওক তেতিয়া হেকানে কি কৰিব লাগিব যোগ কৰিব লাগিব পিছৰ কোৱেশ্চনটো লৈ আহিছো দিয়া আছিল √1/2 √1/4 √1/3 √2/3 ন্যূনতম সংখ্যাটো কি হ'ব এতিয়া আমি যেটো গুটে কিটাতে ৰুট আছে গতিকে আমি ৰুটটো নাই বুলি ভাবি ললো মানে স্কয়াৰ কৰিলে ৰুটডাল উঠি গুছি যায় তেনেকুৱা কৰিব পাৰি আমি হেকানে কি কৰিলো 1/2 লিখিলো ৰুটডাল নাই বুলি ভাবিলো 1/4 1/3 2/3 এনেকে লিখি ললো কি কৰিলো মই 2 4 3 ৰ লসাগু ললো লসাগু কিমান 12 হ'ব এতিয়া 1/2 2 লগত কি পূৰণ কৰিলে 12 হ'ব আমি কি কৰিলো ওপৰতলৈ 6 এটা পূৰণ কৰিলো মানে তলত যদি আমি 6 পূৰণ কৰো ওপৰটো 6 পূৰণ কৰিব লাগিব 6/12 হৈ গ'ল তাৰ পিছত 1/4 লগত 4 লগত কি পূৰণ কৰিলে 12 হ'ব 3 পূৰণ কৰিব লাগিব গতিকে ওপৰত 3 পূৰণ কৰিছো তলত 3 পূৰণ কৰিছো 12 হৈ গ'ল ওপৰত 3/12 হ'ল তাৰ পিছত 1/3 ইকুৱেল টু একে ধৰণে কৰিছো 3 লগত 4 পূৰণ কৰিলে 12 হয় গতিকে ওপৰতলৈ এনে 4 পূৰণ কৰিছো 4/12 হ'ল 2/3 লগত 3 লগত 4 পূৰণ কৰিছো ওপৰতলৈ এনে পূৰণ কৰিবলৈ কেন পালো 8/12 পালো গতিকে ইয়াত চাবলৈ 6/12 3/12 4/12 8/12 এটাতকৈ সৰু কোনটো যিটো সংখ্যা ওপৰ সংখ্যাটো যিহেতু সৰু হ'ব ভূমিটো সবয়টো একেই আছে মানে হৰটো সব একেই আছে মানে 12 কে আছে গতিকে একেবাৰে সৰু লবটো কা সৰু হয় চাব লাগে যে 3 সৰু একেবাৰে গতিকে কি হ'ব 1/4 টো মানে যিটো √1/4 তাৰ মানে যিটো মান হ'ব ভ্যালু হ'ব একেবাৰে নিম্ন হ'ব মানে এইটো কম পালে আপুনি নিশ্চয় ন্যূনতম সংখ্যাটো লেভেল গৈছে গতিকে কি হ'ব √1/4 হৈ যায় কিন্তু মই ন্যূনতম সংখ্যাটো 1/4 লিখিছো কিন্তু √1 হ'ব লাগিছিল এটো ঠিক আছে মানে √1/4 টো সৰু যি সকলে √1/4 টো সিলেকশন কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে এতিয়া পিছৰ কোৱেশ্চনটো লৈ আহিছো এনেকে দিয়া আছিল 2^5 4^4 3^5 5 কিউব দিয়া আছিল কোনটো সংখ্যা ডাঙৰ মানে নম্বৰ ডাঙৰ সংখ্যাটো কিমান এনেকে ধৰণৰ প্ৰশ্নটো আছিল প্ৰশ্নটো আমাৰ ভুল হৈ গৈছে এটো 2^5 মানে কিমান 32 আৰু 4^4 মানে কিমান 4 কেটা পূৰণ হৈছে 4টা পূৰণ হৈছে গতিকে 256 হ'ব 3^5 মানে কিমান 3 কেটা পূৰণ হৈছে 5টা পূৰণ হৈছে 3 5টা পূৰণ কৰিলে কিমান হ'ব 240 হয় আৰু 5 কিউব মানে 125 5 কেটা পূৰণ হৈছে 3টা পূৰণ হৈছে গতিকে আটাইতকৈ ডাঙৰ কোনটো এটা এই 4^4 আকৌ অপচন দিয়া আছিল 4^4 টো এনেকে গতিকে যি সকলে 4^4 টো মানে সিলেকশন কৰিছে সেই সকলো শুদ্ধ হৈছে ঠিক আছে এখিনি আছিল আজিৰ ভিডিওত জনাবলগীয়া আপোনালোকক যদি কিবা ভুল হৈছে বুজাওঁতে মানে অলপ খেলিমেলি হ'ব পাৰে মানে কি হৈছে বোৰ্ড যেটো নাই বোৰ্ড ধুনিয়াকৈ বুজাই দিব পাৰি মই মেথছৰ ক্লাছ কৰিলে ভালকৈ বুজাই দিম মানে যদি কৰো ভৱিষ্যতে এতিয়া বৰ্তমান হোৱা নাই যদি কৰো ধুনিয়াকৈ বুজাই দিম কেনে ঘাট বিলাক যোগ হয় মানে বহুতখিনি কথা নজনাকৈ আছে বহুতে সেইকাৰণে নোৱাৰে কিছুমান সিম্পলকৈ বুজাব লাগিব ধন্যবাদ